মৰিগাঁও নগৰৰ মাজমজিয়াত তিৱা যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ। মৰিগাঁও নগৰৰ মাজমজিয়াত স্থিত ট্ৰাইবেল সংঘৰ কাৰ্যালয়ৰ পৰা তিৱা ছাত্ৰ যুৱ পৰিষদে বাহিৰ কৰে এক প্ৰতিবাদী কাৰ্যসূচী। মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ তিৱা যুৱক যুৱতী আৰু পুৰুষ মহিলাই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। তিৱা স্বায়ত্ত শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰক, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰক, জাগিৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পত থলুৱাক নিযুক্তি প্ৰদান কৰক, ৬ জনজাতিৰ জনজাতিকৰণ বন্ধ কৰক, মেঘালয়ত বসবাস কৰা তিৱাসকলক জনজাতি মৰ্যাদা প্ৰদান কৰক আদি শ্লোগানেৰে তিৱা যুৱ ছাত্ৰ পৰিষদত অংশগ্ৰহণ কৰা লোকসকলে মৰিগাঁও নগৰ কঁপাই তোলে। তিৱা যুৱ ছাত্ৰ পৰিষদৰ দাবীসমূহ মানি নল'লে অনাগত দিনত জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি বিষয়ববীয়াসকলে মন্তব্য আগবঢ়ায় সংবাদ মাধ্যমৰ আগত। বহুত দিন ধৰি সংগ্ৰাম কৰি আছো। তিৱা ছাত্ৰ পৰিষদ অনুষ্ঠিত হোৱা দিন ধৰি 1950 আজি 30 বছৰ হৈছে। এতিয়ালৈকে আমি সদায় কৈ আছো তিৱা ছাত্ৰ পৰিষদ ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিব লাগে। এতিয়ালৈকে কৰা নাই তেওঁলোকে। লগতে আমি 6ষ্ঠ অনুসূচীত সদায় ট্ৰাইবেল বেলেঞ্চ ব্লকৰ পৰা আমি সদায় বিচাৰি আছো যে যিবিলাক অবৈধ বেদখল তেওঁলোক উচ্ছেদ কৰক। এতিয়ালৈকে কৰা নাই। আৰু তাৰ পিছত এতিয়া য'ত নেকি 6 জনজাতি জনজাতিকৰণৰ এটা ব্যৱস্থা কৰিছে, ইয়াৰ যদি আমাৰ যিসকল আমাৰ 14টা জনগোষ্ঠী জনজাতিকৰণৰ যি মৰ্যাদা পাই আছে তেওঁলোকক বৃহৎ হানি হ'ব। আৰু এই হানিবোৰ আমি সহ্য কৰিব নোৱাৰোঁ। যদি চৰকাৰে এইবিলাক দাবী মানি নলয় তেনেহ'লে অনাগত সময়ত আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। এতিয়া আমি শান্তিপূৰ্ণভাৱে আন্দোলন কৰি আছোঁ। আজিও শান্তিপূৰ্ণভাৱে আন্দোলন কৰিছোঁ, কিন্তু যদি মানি নলয় তেনেহ'লে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আজি আমি তিৱা যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু উপস্থিত ৰাইজৰ সহযোগত আমাৰ মধ্য অসমত বসবাস কৰা ভূমিপুত্ৰ তিৱাসকলৰ যি অমীমাংসিত মৌলিক সমস্যা, এই সমস্যাসমূহ চৰকাৰক পুনৰ দৃষ্টিগোচৰ কৰাৰ লক্ষ্যৰে আমি আজি এটা ফ্লেছ লাইট প্ৰগ্ৰেম অনুষ্ঠিত কৰিছোঁ। আমাৰ মূল দাবী আছিল তিৱাসকলৰ যিটো স্বায়ত্ত পৰিষদ, এই স্বায়ত্ত পৰিষদৰ ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিব লাগে। আৰু যিবিলাক আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা বহুত বেদখলকাৰীয়ে বেদখলগী কৰি আছে, গতিকে তেখেতসকলক উচ্ছেদ কৰিব লাগে। আৰু জাগিৰোড ছেমি কণ্ডাক্টৰ যি প্ৰকল্প, এই ছেমি কণ্ডাক্টৰ প্ৰকল্পত স্থানীয় নিযুক্তি প্ৰশিক্ষণৰ জৰিয়তে স্থানীয় নিযুক্তি প্ৰদান কৰিব লাগে। আৰু 6 জনগোষ্ঠী যিটো কেবিনেটে যিটো 6 জনগোষ্ঠী যিটো সিদ্ধান্ত কৰিছে জনজাতিকৰণৰ, এই 6 জনগোষ্ঠী জনজাতিকৰণৰ যিটো ব্যৱস্থা, এইটো আমি তিৱা যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা বিৰোধিতা কৰিছোঁ। আৰু মেঘালয়ত বসবাস কৰা যিসকল আমাৰ তিৱা লোক আছে, এতিয়ালৈকে তেখেতসকলে জনজাতি মৰ্যাদা মৰ্যাদা পোৱা নাই। গতিকে তেখেতসকলৰ জনজাতি মৰ্যাদা প্ৰদানৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আৰু কাৰ্বি আংলঙত যিসকল আমাৰ তিৱা লোক আছে তেখেতসকলৰ কাৰণে ৰিজনেল কাউন্সিল প্ৰদান কৰিব লাগে। এইখিনি আছিল আমাৰ মূল দাবী। গতিকে এইখিনি দাবী পুনৰ চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ লক্ষ্যৰে আজি আমি এই ফ্লেছ লাইট প্ৰগ্ৰেম অনুষ্ঠিত কৰিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।